দীপাৱলীৰ আজি বহুত শুভেচ্ছা যাচিলোঁ। নমস্কাৰ, মই পাহি। আজি দীপাৱলীৰ লগতে আমাৰ ঘৰত এখন সৰুকৈ কৰ্ম আছে। মানে আমাৰ খুৰীমাহঁতৰ ভণ্টিজনীৰ তোলনি হৈছে, যিটো 4দিনীয়া কাৰ্যসূচী থাকে সেয়াই আজি। আৰু এতিয়া জাপা লৈ আহিলে। আৰু আমাৰ ইফালে জাপা যিঘৰৰ তাত থয় সেই ঘৰক দৰা ঘৰীয়া বুলি কয়। আপোনালোকৰ ফালেও এই কথাটো কয় নেকি? যদি কয় প্লিজ কমেণ্টত ক'বচোন। মানে আমাৰ ইফালে কয় নে বেলেগতো কয় সেইটো জানিব ইচ্ছা গৈছে আৰু প্লিজ কমেণ্ট কৰিব দেই। আৰু এইখিনি সময় বৰ ফূৰ্তি হয়নে? গাঁৱৰ তিৰোতাসকলৰ ইমান তাৰমানে কুলতি হয়। ৰঙা সেন্দুৰ, তাৰে পাছত কল গাখীৰেৰে মুখবোৰ অৱস্থা নোহোৱা কৰি দিয়ে। আৰু এইজন মোৰ সৎদেউতা, বাইদেউ আছে লগত। তাৰপিছত এতিয়া আমি আহিলে ভাত খাব, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই, কামত ব্যস্ত হৈ আছোঁ এইটো সেইটো। আৰু বাইদেউক মই সন্ধিয়া আনিব গৈছিলোঁ, মানে জেঠীমাহঁতৰ বাইদেউ আহিছিলে। আৰু পোহৰৰ উৎসৱ দীপাৱলী বুলি কয় হয়নে? কিন্তু এইবাৰ জানো সেই পোহৰৰ উৎসৱ হয় এইটো আমাৰ নহয়, কাৰণ আমাৰ মৰমৰ জুবিন দায়ে নাই আমাৰ মাজত। আৰু তেওঁৰ হৈ আমি চাকি জ্বলাইছোঁ, কাৰণ তেওঁ ন্যায় পাওক, তেতিয়াহে আমাৰ অসমবাসীৰ শান্তি পাব মনটোৱে হয়নে? আৰু যিখিনি পাৰোঁ ঘৰখন পোহৰ কৰিব চেষ্টা কৰিছোঁ, যাতে ভগৱান ৰাম আহি আমাৰ ঘৰখন আশীৰ্বাদ দি যায়। আৰু মোৰ বিশ্বাস তেওঁ আহিব। আজিলৈ ইমানেই, বাই।